মানুহ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 2 ৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই অসম জাতীয় বিদ্যালয় ক্লাছ 5 ৰ সমাজ বিজ্ঞান বিষয়টোৰ অধ্যায় নম্বৰ 7 মানে 7 সৰহ মহাজন পদ এইটো কথাৰ প্ৰশ্ন উত্তৰ মই প্ৰথমৰ পৰা একেলগে বিতংভাৱে আলোচনা কৰিবলৈ আহিছো। যদি ভিডিও ভাল লাগে লাইক কৰিবা আৰু লগতে চেনেল সাবস্ক্ৰাইব কৰি ৰাখিবলৈ পাহৰি নাযাবা। আৰু তোমালোকে কোনে ক'ৰ পৰা চাইছা অৱশ্যে কমেন্ট কৰি কমেন্টত নম্বৰ জনাই দিবা, মোৰ ভাল লাগিব। এতিয়া প্ৰশ্ন উত্তৰলৈ যাওঁ। 1 নম্বৰ প্ৰশ্নত আছে একোটিকৈ বাক্যত উত্তৰ লিখা। তাৰে ক নম্বৰ প্ৰশ্ন, মহাভাৰতত উল্লেখ থকা বংশ দুটা কি কি? উত্তৰ, মহাভাৰতত উল্লেখ থকা বংশ দুটা হ'ল যদু বংশ আৰু কুৰু বংশ। খ নম্বৰ, ভাৰতৰ কোনখিনি ঠাই কৃষিৰ বাবে উপযোগী আছিল? উত্তৰটো, ভাৰতৰ গংগা যমুনা উপত্যকাৰ সাৰুৱা অঞ্চলটো কৃষিৰ কাৰণে উপযোগী ঠাই আছিল। খ নম্বৰ, ৰাষ্ট্ৰৰ ধাৰণা কেনেকৈ হৈছিল? উত্তৰ, ৰজাৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ৰাষ্ট্ৰৰ ধাৰণা হৈছিল। খ নম্বৰ প্ৰশ্ন হৈছে, প্ৰসেনজিতৰ ভনীয়েকক কোনে বিয়া কৰাইছিল? উত্তৰ, প্ৰসেনজিতৰ ভনীয়েকক মগধৰ ৰজা বিম্বিসাৰে বিয়া কৰাইছিল। নম্বৰত আছে, 16খন মহাজন পদৰ ভিতৰত স্থায়ীভাৱে থাকি যোৱা শক্তিশালী মহাজন পদখনৰ নাম কি আছিল? উত্তৰ, 16খন মহাজন পদৰ ভিতৰত স্থায়ীভাৱে থাকি যোৱা শক্তিশালী মহাজন পদৰ নাম মগধ। 6 নম্বৰত আছে, বাঘবদত্তা কোন আছিল? উত্তৰ, বাঘবদত্তা অৱন্তী ৰাজ্যৰ ৰজা। চন্দ্ৰপ্ৰদ্যোত মহাসেনৰ কন্যা আৰু বৎস ৰজা উদয়নৰ পত্নী আছিল। এবাৰ 2 নম্বৰ প্ৰশ্ন তোমালোকৰ খেল টাইপত কৰিব দিছে। ক নম্বৰ আছে, গণৰাজ্যবিলাকৰ ভিতৰত দেশ আছিল মুক্ত গণৰাজ্য, এইটো হৈছে ডিজি। খ নম্বৰ আছে, কৌশল ৰাজ্যত দেশ বৈদৰ লোকসকলে বাস কৰিছিল, এইটো হ'ব মল্ল। গ নম্বৰ, কাশী ৰাজ্যৰ ৰাজধানী আছিল, এইটো হ'ব কি বাৰাণসী। খ নম্বৰ, বৎস ৰাজ্যৰ বিখ্যাত ৰজা আছিল উদয়ন। নম্বৰত আছে, মহাপদ্মনন্দৰ শাসন কালতে গ্ৰীক ৰজা আলেকজাণ্ডাৰৰ ভাৰতবৰ্ষ শাসন হৈছিল। 3 নম্বৰত আছে, চমুকৈ উত্তৰ লিখা। ক নম্বৰ আছে, জনপদ কাক বোলে? উত্তৰ, আৰ্যসকলে নিগাজীকৈ বাস কৰা একোটা অঞ্চলক জনপদ বোলা হৈছিল। খ নম্বৰ, সৰহ মহাজন পদৰ সময়ত ভাৰতীয় সমাজলৈ পৰিৱৰ্তনৰ প্ৰধান কাৰণসমূহ কি? সৰহ মহাজন পদৰ সময়ত বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ প্ৰভাৱত সমাজৰ জাতিভেদৰ কঠোৰতা শিথিল হৈছিল। ব্ৰাহ্মণ শ্ৰেণীৰ আধিপত্য কমি আহিছিল। নাৰীৰ স্থান নিম্নগামী হৈছিল। যৌতুক প্ৰথা, বাল্য বিবাহ, সতী যোৱা প্ৰথাৰ প্ৰচলন হৈছিল। নতুনকৈ উদ্ভৱ হোৱা চাহিদা পুৰাবলৈ কাৰিকৰ আৰু বৃত্তিধাৰী শ্ৰেণীৰ সৃষ্টি হ'ল। নানা ধৰণৰ শিক্ষা প্ৰদানৰ বাবে শিক্ষা অনুষ্ঠান গঢ়ি উঠিল। এনেবোৰ কাৰকে ভাৰতীয় সমাজলৈ অনেক পৰিৱৰ্তন আনিছিল। গ নম্বৰ, প্ৰসেনজিতে কি কি উপায়েৰে ৰাজ্যৰ সীমা বহলাইছিল? উত্তৰটো হ'ল, প্ৰসেনজিতে নানা উপায়েৰে কাৰোবাৰ লগত মিত্ৰতাৰে, যেনেকুৱা এতিয়া তোমালোকৰ ঘ নম্বৰ প্ৰশ্নত আছে, বালি আৰু ভাগ কি কি আছিল? উত্তৰটো হৈছে, কৃষি কাৰ্যৰ ওপৰত দিবলগীয়া কৰ বালি, আৰু আনটো আছিল উৎপন্ন শস্যৰ ওপৰত লগোৱা কৰ। কৃষি কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি মানে দিবলগীয়া কৰটো আছিল বালি, আনহাতে শস্যৰ বাবে লগোৱা কৰটো আছিল কি? ভাগ। 4 নম্বৰত আছে, উত্তৰ লিখা। ক নম্বৰটো হৈছে, 16খন মহাজন পদ কি কি আছিল? উত্তৰ ইয়াত দিয়া আছে, 16খন মহাজন পদসমূহ হ'ল অংগ, মগধ, বৃজি বা বজি, কাশী, কৌশল, মল্ল, চেদি, বৎস, কুৰু, পাঞ্চাল, মৎস্য, সুদাসন, অস্মক, অৱন্তী আৰু কম্বজ। 5 নম্বৰটো, 1 নম্বৰটো আছে, মগধ ৰাজ্যৰ উত্থান সম্পৰ্কে চমুকৈ লিখা। উত্তৰটো লিখিবা, প্ৰাকৃতিক পৰিৱেশ বা ভৌগোলিক পৰিৱেশ মগধ ৰাজ্যৰ আছিল অতিৱ সুন্দৰ। এইটো প্ৰাকৃতিক পৰিৱেশ অতি সুন্দৰ আছিল বুলি কৈছে। উজনি আৰু নামনি গংগাৰ মাজভাগ, চাৰিওফালে পাহাৰ পৰ্বতে আগুৰি থকা
ৰাজগীৰ অথবা পাটলিপুত্ৰ আছিল অতি সুৰক্ষিত। সেই সময়ত মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত অঞ্চলটো বহুতো লোৰ খনি আৱিষ্কৃত হৈছিল। এইবিলাকৰ পৰা উন্নত অস্ত্ৰ শস্ত্ৰৰ পৰা আৰম্ভ কৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰি লৈছিল, যিবিলাকে যুদ্ধত জয়লাভ কৰাৰ লগতে কৃষি কাৰ্যৰ উন্নতিলৈ অৰিহণা আগবঢ়াইছিল। ইয়াৰ কাৰণ মগধ ৰাজ্যৰ উত্থাপন হৈছিল। গণবৰ্ষৰ হৰহ মহাজন পথসমূহৰ অৰ্থনৈতিক অৱস্থা কেনে আছিল বৰ্ণনা কৰা। উত্তৰটো হৈছে হৰহ মহাজন পথসমূহৰ মূলতঃ আছিল কৃষি কাৰ্যৰ সম্প্ৰসাৰণ। কাষৰীয়া জনপদ বা মহাজন পথসমূহ দখল কৰাৰ লগে লগে সেই অঞ্চল বা ৰাজ্যসমূহ কৰতিল ৰাজ্য হৈ পৰিছিল। তদুপৰি সেই সময়ত যোগাযোগ ব্যৱস্থাৰ উন্নতি হোৱাৰ বাবে বাহিৰৰ দেশবিলাকৰ লগতো বেহা বেপাৰ হৈছিল। বেপাৰ বাণিজ্য কৰোঁতে তেওঁলোকে মুদ্ৰাৰ ব্যৱহাৰো কৰিছিল। এই মুদ্ৰা ধাতুৰ পৰা ব্যৱহাৰ কৰিছিল। ধাতুৰ মুদ্ৰাৰ ব্যৱহাৰ আছিল এই যুগৰ এক উল্লেখনীয় বৈশিষ্ট্য। সেই সময়ত বিভিন্ন ধাতু যেনে সোণ, হীৰা, মুকুতা আদিৰ প্ৰচলন আছিল। ঘ নম্বৰটো আছে হৰহ মহাজন পথসমূহৰ সময়লিখা সমাজলৈ পৰিৱৰ্তন অহাৰ কাৰণসমূহ লিখা। উত্তৰটো হৈছে বুদ্ধদেৱৰ বৌদ্ধ ধৰ্ম আৰু মহাবীৰ জৈন ধৰ্মই সেই সময়ৰ সমাজ ব্যৱস্থালৈ পৰিৱৰ্তন আনিছিল। শেষৰ ফালে হিন্দু ধৰ্ম দেখা দিয়া জাতিভেদৰ কঠোৰতা আৰু ব্ৰাহ্মণসকলৰ প্ৰাধান্য হৰহ মহাজন পথসমূহৰ সময়ত যথেষ্ট হ্ৰাস পাইছিল। সেই সময়ত নাৰীৰ স্থান নাছিল কিছু নিম্নগামী। তোমালোকৰ আজিৰ ভিডিঅ' এইখিনি আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।